আজি 9 বছৰ দিন ধৰি জামুগুৰি স্পৰ্টিং ক্লাব আৰু জাজিবাসী ৰাইজৰ সহযোগত আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা তাত আৰম্ভ হৈ আছে। আজিও এখন খেল আমি সুন্দৰ খেল উপভোগ কৰিলোঁ যোৰহাট আৰু তিনিচুকীয়া দলৰ মাজত। তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শন, ইয়াৰ দ্বাৰা এই খেলৰ দ্বাৰা এটা দলৰ মাজত ইটো দলৰ এটা ভাতৃত্ববোধৰ সম্বন্ধ গঢ়ি উঠে, সম্প্ৰীতিৰ বান্ধোন কটকটীয়া হয়, একতাৰ বান্ধোন কটকটীয়া হয় আৰু ক্ৰীড়াই ভাতৃত্ববোধ, সম্প্ৰীতি আৰু একতাৰ দোল কটকটীয়া কৰি দিলে। জাজি অঞ্চলৰ নতুন প্ৰজন্মই যুৱকসকলে আগুৱাই আহিছে। জাজিবাসী ৰাইজৰ উৎসাহ আৰু উদ্দীপনাৰ যোগেদি এই খেলখন অনুষ্ঠিত হয়। এই খেলখনত দাতা হিচাপে স্বৰ্গীয় ডিম্বেশ্বৰ কাউণ্ট পুৰণি বঁটা, চলন্ত বঁটা প্ৰদান কৰা হয়। তেখেত আমাৰ পিতৃ আছিল, তেখেতৰ নামতে আমি বঁটাটি উৎসৰ্গিত কৰিছোঁ আৰু প্ৰাইজমণি খেল অনুষ্ঠিত হয়। গতিকে আমি সকলো ৰাইজৰ সহায় সহযোগিতা ইয়াত থাকে আৰু সকলোৱে উৎসাহ উদ্দীপনাৰে খেলখন উপভোগ কৰে। তো ইয়াৰ দ্বাৰা এই অঞ্চলটোত এটা শান্তিৰ পৰিৱেশ, সমন্বয়ৰ পৰিৱেশ আৰু সম্প্ৰীতিৰ পৰিৱেশ গঢ় লৈ উঠিছে। পোহৰত খেলখন হয়, এইবাৰ ৰাতি 7 লাইটৰ পোহৰত খেলখন হৈছে। অৰ্থাৎ নিশা সকলো ৰাইজে উপভোগ কৰিব পাৰিছে। এটা সুন্দৰ পৰিৱেশত সকলো ৰাইজে খেলখন উপভোগ কৰিছে।